হয়, গোৱালপাৰাৰ যি গড়াইমাৰীত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। যি শৌচালয় টেংকিত পৰি পেলাই তিনিজন লোক মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে। এই যশক ৰাভা নামৰ যি লোকজনে তেখেতৰ ঘৰ নিৰ্মাণ কৰি আছিল আৰু ঘৰৰ কাষতে তেখেতে যি শৌচালয়, এই শৌচালয়ৰ যি টেংকি ইতিমধ্যে নিৰ্মাণ কৰিছিল। তাত দেখিবলৈ পোৱা গৈছে যে তিনি শ্ৰমিকে কাম কৰি আছিল আৰু সেই কাম কৰি থকা সময়তে কিন্তু তিনিজন লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে। এই ঘৰৰ মালিক যি যশক ৰাভা, লগতে যি শ্ৰমিক, দুজন শ্ৰমিক ইতিমধ্যে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে আৰু এজনৰ অৱস্থা ইতিমধ্যে সংকটজনক। দৃশ্য পোনে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো। এই যি টেংকি, এই শৌচালয়ৰ যি টেংকি ইতিমধ্যে নিৰ্মাণ কৰি থকা অৱস্থাত তিনিজন লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে। ক'ব লাগিব যে আজি কিছু সময় পূৰ্বে ঘটনাটো সংঘটিত হৈছে আৰু গড়াইমাৰীত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো যে এই টেংকিৰ ভিতৰতে ইতিমধ্যে যে অক্সিজেনৰ অভাৱত তিনিজন লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে আৰু ঘৰৰ মালিক যি যশক ৰাভা, তেখেতে মৃত্যুৰ মুখত পৰিছে। যি কৃষ্ণ ৰয় যি মিস্ত্ৰী, তেখেতে মৃত্যুৰ মুখত পৰিছে আৰু দিলীপ দাস তেখেতৰ ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে আৰু বাজপেয়ী ৰাভা ইতিমধ্যে সংকটজনক অৱস্থাত গোৱালপাৰা যি নিধাৰুৰাম অসামৰিক চিকিৎসালয়ত ইতিমধ্যে চিকিৎসাধীন হৈ আছে। কিছু কথা পাতিব বিচাৰিম। দাদা, ঘটনাটো কওকচোন, কেনেকে হ'ল? হয়, আজি আমাৰ গাঁৱৰ কাৰণে, আমাৰ অঞ্চলৰ কাৰণে অত্যন্ত দুখজনক ঘটনা আৰু হ'বলগীয়া ঘটনা। শোকাব আমি দুখিত অনুভৱ কৰিছোঁ। কাৰণ আমি ভাবিছোঁ, প্ৰথমতে চাওক, এতিয়া এটা ঢালাই কৰি থোৱা এটা লেট্ৰিন, ইমান এটা ডাঙৰ এটা লেট্ৰিন, তাতে মানে ভিতৰত অক্সিজেন থাকিব নাথাকিব, সেইটো মালিকজনে ভালকে অভিজ্ঞ নহয় কাৰণে নাজানে। আমিতো ভাবিছোঁ মিস্ত্ৰীজনে ভালকে জানিব লাগে এই বিষয়ত, কাৰণ তেওঁলোকে এনেকুৱা লেট্ৰিন আগতে এনেকুৱা বহুত কৰি আহিছে, তেওঁলোকৰ অভিজ্ঞতা থাকিব লাগে এই ঘটনাত। আমিতো ভাবিছোঁ মিস্ত্ৰীজনে অভিজ্ঞতা যদি থাকিলেহেঁতেন, তেতিয়াহ'লে এনেকুৱা খুব দুৰ্ভাগ্যৰ ঘটনা নহ'লেহেঁতেন বুলি আমি ভাবোঁ আৰু অঞ্চলবাসীয়ে, ৰাজ্যবাসীয়ে আমি ভাবিছোঁ। কাৰণ এনেকুৱা কথা এজন নহয়, 5জন লোকে গৈছিলে। প্ৰথমত ৰাজমিস্ত্ৰী, হেড মিস্ত্ৰীজনে ভিতৰত সোমাই গ'লে, তেওঁ তেতিয়া মানে অসুস্থ হৈ পৰে, অৱস্থিত হৈ পৰে। তেতিয়া মানে আৰু এজন গ'লে, সহকাৰী মানে মিস্ত্ৰীজনে, তেওঁ মানে অসুস্থ হৈ পৰে, তেওঁ চেতনাটো মানে নোহোৱা হৈ পৰে। তেতিয়া আৰু এজন গ'লে, মালিকজনে কি হ'ল মানে অবাক হৈ গ'ল মানে। তেতিয়া তেওঁ সোমাই গ'লে, তেওঁ মানে এনেকুৱা ঘটনা হৈ গ'ল। তেতিয়া আৰু এজন গ'লে, তেওঁক মানে কোনোমতে আমাৰ ৰাইজে, আমাৰ ওচৰ চুবুৰীয়া ৰাইজে কোনোমতে মানে তেওঁক মানে প্ৰাণটো বাচাব মানে পালে মানে আৰু এজন গ'লে, তেওঁ মানে চিলালে মানে মোক আৰু মানে সেনেকা নহয় মানে, তেওঁক মানে কোমৰত ৰছী বান্ধি থোৱা হৈছিলে তো, তেওঁক ৰছী বান্ধি কিনে তেওঁ মানে চিলালে মানে মই নোৱাৰিম আৰু মোক উঠাই দিব লাগে মানে ভিতৰৰ পৰা আৰু তেনেকুৱাতে কোনোমতে মানে তেওঁক মানে বচাব পাৰিলে। তিনিজন মৃত্যুৰ মুখত পৰিছে। তিনিজন মৃত্যুৰ মুখত, খুব দুৰ্ভাগ্য ঘটনা। এনেকুৱা ঘটনা হ'বলগীয়া ঘটনা। আমি গাঁওবাসী, অঞ্চলবাসীতো ভাবিছোঁ, কাৰণ মিস্ত্ৰী সম্পূৰ্ণ এনেকুৱা ক্ষেত্ৰত কিন্তু চেতনা হ'ব লাগে আৰু অভিজ্ঞতা হ'ব লাগে। কাৰণ এনেকুৱা অভিজ্ঞতা নোহোৱাৰ কাৰণে আজি এনেকুৱা ঘটনা হৈছে বুলি আমি কিছু মানে ক'ব বিচাৰিছোঁ। তাৰ লগতে আমি যিসকলে মানে প্ৰাণ গ'ল, তেওঁলোকৰ অকাল মৃত্যু হ'ল, তেওঁলোকৰ মানে বিদেশ আত্মাৰে আমি চিৰশান্তি কামনা কৰিছোঁ। তাৰ লগতে আমি শোক সন্তপ্ত সমবেদনা জ্ঞাপন কৰিছোঁ পৰিয়ালবৰ্গক। যশক ৰাভা তেখেতে ভাৰতীয় সেনাত তেখেতে কৰ্মৰত আছিল আৰু তেখেতে 5 দিন পূৰ্বে তেখেতে ছুটি লৈ পেলাই এই ঘৰত আহিছিল। এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে যি গড়াইমাৰী অঞ্চলত। আমি নিশ্চয় নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই পুনৰ কৈছোঁ, আজি এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে যি গোৱালপাৰাৰ যি গড়াইমাৰী অঞ্চলত। যি যশক ৰাভা নামৰ লোকজনৰ, তেখেতৰ যি বাসগৃহৰ পিছপিনে তেখেতে যি শৌচালয়ৰ টেংকি বনাই থকা অৱস্থাত ইতিমধ্যে 3জন লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে আৰু এজন ইতিমধ্যে সংকটজনক অৱস্থাত গোৱালপাৰা নিধাৰুৰাম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।